বৰনগৰৰ বাবে সুখবৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত 93.6% নম্বৰেৰে উত্তীৰ্ণ হৰভোগৰ 10 নম্বৰ ৱাৰ্ডৰ পাৰ্থ সাৰথী ৰয়ৰ পুত্ৰ ঋষিক ৰয়। লগতে ৰাজনীতি বিজ্ঞান বিষয়ত 99 নম্বৰ লাভ কৰিছে ঋষিকে। ঋষিকৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ছাত্ৰজনৰ পৰিয়ালবৰ্গ তথা শুভাকাংক্ষীসকল। উল্লেখযোগ্য যে হৰভোগৰ ছানফ্লাৱাৰ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা ঋষিকে বৰপেটা ৰোডৰ আছাম ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক কলা শাখাত উত্তীৰ্ণ হৈ এই সাফল্য লাভ কৰিছে ঋষিকে। Thank you. মোৰ নাম ঋষিক ৰয় and মই আছাম ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা এইবাৰ পাছ হ'লো। কেনেকুৱা ধৰণৰ ফলাফল? মই 93.6% লৈ উত্তীৰ্ণ হৈছো and 468 out of 500. কি আশা আছিল? মোৰ আশা এতিয়া মই পল সায়েন্স লৈ পঢ়ো। শাখা কি আছিল? মানে ষ্ট্ৰীম? শাখা মোৰ আৰ্টছ আছিল। আৰ্টছ লৈ পঢ়িছো। আৰু কি বিষয়ত লেটাৰ নম্বৰ? মোৰ গোটেইকেইটাত লেটাৰ আহিছে। হায়েষ্ট মোৰ পল সায়েন্সত আহিছে 99. এইটো ৰাজ্যিক ভিত্তিত হায়েষ্ট নেকি? এইটো এতিয়ালৈকে মই গম পোৱা নাই, নহয় চাগে, বাট হৈছে 99 কলেজত চাগে এইটো ভাল হৈছে, ৰিজাল্টটো হায়েষ্ট হৈছে। 99 খুব কিন্তু কম নম্বৰ নহয় আৰু বহুত বেছি নম্বৰ এটা আচলতে। কেনে ধৰণৰ প্ৰিপাৰেচন আছিল বিশেষকৈ পলি সায়েন্সৰ ক্ষেত্ৰত? পলি সায়েন্সৰ কাৰণে মোৰ ABA টিচাৰ্ছবোৰে মোক হেল্প কৰিছে। তাৰপিছত টিউশ্যন টিচাৰ আছিল এজনে আৰু ঘৰত পঢ়িছিলোঁ, মই কুৱেশ্যন পেপাৰ ছল্ভ কৰিছিলোঁ। ইমান কনচিষ্টেণ্ট নাছিলোঁ, লেটলি মই তাতে ফ'কাছ কৰিছিলোঁ। এতিয়া মই বেচলাৰ্ছ পল সায়েন্সতে চাগে কৰিম, পিছত চাম, এতিয়ালৈকে ভাবি পোৱা নাই। আৰু পঢ়াৰ বাহিৰত তুমি কিবা কৰা নেকি? পঢ়াৰ বাহিৰত মই আগত ড্ৰামা কৰিছিলোঁ, এতিয়া একো নকৰোঁ। মই ভাবি আছোঁ আকৌ কেতিয়াবা ড্ৰামা এইবিলাক লাইনত স্ক্ৰিপ্ট ৰাইটিংবোৰ কৰিব বিচাৰোঁ। মইতো আশা কৰিছিলোঁ যে মোৰ ল'ৰা ভাল রেজাল্ট করব, তার পাওয়ার ইচ্ছা ছিল, তথাপি এইটুতে মই বিরাট খুশি, বিরাট আনন্দ পাইছো। আর ভবিষ্যতে আরো আগায় যাওয়ার প্রার্থনা করু, তার জি পড়ার ইচ্ছা হয় পড়ব। মোর ল'রা পড়াশোনার ব্যাপারে বিরাট ভাল, আর তাই কিন্তু সবসময় পড়ি না থাকে, তার একটা নিজস্ব টাইম আছে। যেতিয়া মানে রাত্রি 1:30-2টার সময় হঠাৎ করে মনত হলো তার পরিবার যাবার ইচ্ছা পড়লো, পুয়াতে যে উঠি পরিবার লাগবে তাতে না, রাত 12টা-1টা পর্যন্ত বাগর দিয়া থাকে। তার পিছত গা পানি ঠানি ধুয়ে 3টার সময় হাতে পড়তে বসলো। যেতিয়া সময় পায় তেতিয়া, মানে সারাদিন যে পড়ি থাকে তা না। তার বাহিরও তার হচ্ছে মুভি দেখার আছে, মানে অন্য মুভি, হিস্ট্রিক্যাল চ্যানেল এগুলি দেখি থাকে, নাটকও করি থাকে, মানে ও এইসব দিকেই ফোকাসটু তার বেশি। আজি বিরাট খুশি, ভবিষ্যতে আশা করি যেন এরকম খুশি পাই থাকুক।